স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আসু আৰু এজেৱাইচিপিৰ নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ আত্মপ্ৰকাশ কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে দুয়োটা সংগঠনে এই কথা কিছু সময়ৰ পূৰ্বে সংবাদমেল আয়োজন কৰি ঘোষণা কৰিছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজটো আপোনালোকক জনাইছো যে আসু আৰু এজেৱাইচিপিৰ নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ আত্মপ্ৰকাশ আৰু দুজন ব্যক্তিক মুখ্য আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে এই নতুন আঞ্চলিক ৰাজনৈতিক শক্তিত। কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক আঞ্চলিক ৰাজনৈতিক শক্তি গঠনৰ বাবে মুখ্য আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু অসম পৰামৰ্শদাতা সমিতিয়ে যি প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনৰ ৰাজনৈতিক প্ৰস্তাৱ ৰাজহুৱা কৰা হৈছে আসু আৰু এজেৱাইচিপিৰ ফালৰ পৰা। এই মুহূৰ্তৰ ব্ৰেকিং নিউজটো আমি টাইম 8 দৰ্শকসকলক জনাই আছো যে ৰাজ্যত আসু আৰু এজেৱাইচিপিৰ নেতৃত্বত নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ আত্মপ্ৰকাশ হৈছে। ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক ৰাজনৈতিক দল গঠনৰ মুখ্য আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। তাৰ লগতে অসম পৰামৰ্শদাতা সমিতিয়ে যি ৰাজনৈতিক প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱো ইতিমধ্যে ৰাজহুৱা কৰা হৈছে সংবাদমেলৰ যোগেৰে আসু আৰু এজেৱাইচিপিৰ ফালৰ পৰা। আসু আৰু এজেৱাইচিপিৰ দুই দলৰে শীৰ্ষ নেতৃত্ব তাত উপস্থিত আছিল আৰু এই ক্ষেত্ৰত গোটেইসকলকে এই ক্ষেত্ৰত যি প্ৰস্তাৱ আছে সেই প্ৰস্তাৱ আনুষ্ঠানিকভাৱে দিয়া হৈছে। প্ৰথমে আমাৰ হাতত আহি পৰিছে আসুৰ সভাপতি দীপাংকৰ নাথৰ মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে মুখ্য আহ্বায়কৰ দায়িত্ব দিব বিচাৰিছে। আজিৰ এই সাংবাদিক মেলত আমি সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিহেতু এই বিষয়টো সন্দৰ্ভত আলাপ আলোচনাৰ জৰিয়তে এই সমস্ত কাম কাজ আগবঢ়াই লৈ যাবৰ কাৰণে অসম পৰামৰ্শদাতা সমিতিৰ আহ্বায়ক হয় ক্ৰমে ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু শ্ৰী বসন্ত ডেকা ছাৰক আমি এই ৰাজনৈতিক দল গঠন সন্দৰ্ভত সকলো সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মুখ্য আহ্বায়কৰ দায়িত্ব দিবৰ কাৰণে ইতিমধ্যে স্থিৰ কৰিছো। এয়া দীপাংকৰ নাথৰ মন্তব্য আছিল। পৰামৰ্শদাতা সমিতিৰ ৰাজনৈতিক প্ৰস্তাৱত কি আছে সবিশেষ জানিবলৈ সংযুক্ত হৈছো টাইম 8 এডিটৰ ঋতুস্মিন শৰ্মাৰ সৈতে। ঋতুস্মিন শৰ্মা, আপোনাৰ পৰা জানিব বিচাৰিছো। হয়, যিটো ৰাজনৈতিক প্ৰস্তাৱ দিছে তাৰ 3 পৃষ্ঠাজোৰা ৰাজনৈতিক প্ৰস্তাৱৰ গোটেই কথাখিনি আমাৰ হাতত আছে। ইয়াৰ কেইটামান মূল বিষয় মই এই মুহূৰ্তত আপোনালোকক পঢ়ি দিব বিচাৰিছো। ইয়াৰ দ্বিতীয় পৃষ্ঠাত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পেৰাগ্ৰাফ সেইটো মই প্ৰথমতে পঢ়ি দিছো, য'ত তেওঁলোকে উল্লেখ কৰা হৈছে যে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰখনলৈ লক্ষ্য ৰাখি জাতীয়তাবাদী শিবিৰৰ দুটা শক্তিশালী সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জাতীয়তাবাদী আদৰ্শত এক আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ সময়ৰ দাবী, এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ সময়ৰ দাবী বুলি প্ৰথমতে এই পৰামৰ্শদাতা সমিতিয়ে পৰামৰ্শ আৰু ৰাজনৈতিক প্ৰস্তাৱ আগবাঢ়িছে। লগতে ইয়াৰ আগতো সদৌ অসম ছাত্ৰ সন্থাই ৰাজনৈতিক দল গঠন কৰিছিল, সেই সম্পৰ্কত তেওঁলোকে লিখিছে, য'ত উল্লেখ কৰা হৈছে 1985 চনত অসমৰ জনসাধাৰণে গঠন কৰা আঞ্চলিক শক্তি অগপত দলটোৱে ৰাষ্ট্ৰীয়তাবাদী বিজেপি দলৰ লগত মিত্ৰতা কৰি অসমৰ স্বাৰ্থত জলাঞ্জলি দিয়াৰ বাবে অসমৰ জনসাধাৰণে খং আৰু ক্ষোভেৰে আকৌ এবাৰ এটা নতুন আঞ্চলিক দল গঠনৰ সপক্ষে মতামত আগবঢ়াইছে। অগপত দলটোৱে অতি নিৰ্লজ্জভাৱে বিজেপি দলটোৰ ওপৰত নিজৰ পৰিচয় আৰু আদৰ্শ আত্মসমৰ্পণ কৰিলে। আৰু এই ৰাজনৈতিক প্ৰস্তাৱত যাৰ চহী আছে সেয়া হৈছে ৰাণা প্ৰতাপ বৰুৱা সভাপতি, দীপাংকৰ কুমাৰ নাথ সভাপতি, পলাশ চাংমাই সাধাৰণ সম্পাদক আৰু লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক। আৰু এই পৰামৰ্শদাতা কমিটিয়ে যি ৰাজনৈতিক পৰামৰ্শ দিছে তাৰ দুটা মুখ্য দিশ মই ক'লোঁ আৰু সম্পূৰ্ণৰূপে পৰামৰ্শ দিয়া হ'ল যে হয় সদৌ অসম ছাত্ৰ সন্থা আৰু এজেৱাইচিপিয়ে এটা পুনৰ ৰাজনৈতিক দল গঠন কৰাটো সময়ৰ দাবী আৰু নতুন দল গঠন হয়তো আজিয়ে হ'ব। দেখছিল আৰু বহু কথা আছে দেখছিল। হয় ঋতুস্মিন শৰ্মা, পুনৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম, কিন্তু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো টাইম 8 দৰ্শকসকলক জনাই আছো যে আসু এজেৱাইচিপিৰ নেতৃত্বত নতুন ৰাজনৈতিক শক্তিৰ ৰাজ্যত আত্মপ্ৰকাশ হৈছে। দুজন ব্যক্তিক মুখ্য আহ্বায়কৰ দায়িত্ব দিয়া হৈছে আৰু ইতিমধ্যে এই যি আনুষ্ঠানিক ঘোষণা আছে আনুষ্ঠানিক ঘোষণা ইতিমধ্যে দুয়ো সংগঠনৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত সংবাদমেল যোগে কৰা হৈছে আৰু খুব অতি শীঘ্ৰেই ইয়াৰ যি আঞ্চলিক ৰাজনৈতিক শক্তিৰ নামাকৰণ বা নাম সন্দৰ্ভতো সোনকালে অতি শীঘ্ৰেই ইয়াৰ সন্দৰ্ভতো
ঘোষণা কৰা হ'ব কিন্তু নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ বৰ্তমান ৰাজ্যত আত্মপ্ৰকাশ হৈছে এই মুহূৰ্তত আমাৰ হাতত বাইট আছে কেইবাটাও মন্তব্য আহি পৰিছে আপোনালোকলৈ এই মুহূৰ্তত সেই মন্তব্যকেইটা আগবঢ়াইছোঁ হকীকাৰ্থে এটা তৃতীয় বিকল্প ৰাজনৈতিক শক্তি যি ৰাজনৈতিক শক্তিয়ে এই কেন্দ্ৰৰ যি ৰাজনৈতিক শক্তিয়ে যিবিলাক ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক পৰাভূত কৰিব পাৰিব যি ৰাজনৈতিক শক্তিয়ে আমাক বিশ্বাসঘাতকতা কৰিলে তাক পৰাভূত কৰিব পাৰিব যি ৰাজনৈতিক শক্তিয়ে কেৱল মাত্ৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি এক সাম্প্ৰদায়িক বিয়পাবলৈ চেষ্টা কৰে সেই ৰাজনৈতিক শক্তিক পৰাভূত কৰিব পৰাকৈ এক বিকল্প ৰাজনৈতিক শক্তি নিশ্চিতভাৱে অসমত প্ৰয়োজন আছে সেই কথাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ ক্ষুদ্ৰ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাম্প্ৰতিক সময়ত অসমৰ জাতীয় জীৱনৰ সংকট এই সংকট নিৰসন বা এই সংকট কেনেকৈ আমি সমাধান কৰিব পাৰোঁ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত কেনেকৈ নিশ্চিত কৰিব পাৰোঁ এটা জাতি হিচাপে পৃথিৱীত জীয়াই থাকিবলৈ লগা যিবোৰ মূল অৱলম্বন শৈক্ষিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক আৰু ৰাজনৈতিক যিবোৰ মূল বিষয় আছে এই বিষয়বোৰৰ সম্পৰ্কত পৰৱৰ্তী দিনত জাতীয় জীৱনে ল'ব লগা যিবোৰ দায়িত্ব বা যিবোৰ ৰূপৰেখা অংকন কৰাৰ প্ৰয়োজনীয়তা আছে সেই সম্পৰ্কত আমাক পৰামৰ্শ দিবৰ কাৰণে অসম পৰামৰ্শদাতা সমিতি আমি গঠন কৰিছিলোঁ আৰু আন সকলো বিষয়ত তেওঁলোকে মূল গোটেই পৰামৰ্শসমূহ তেওঁলোকে আগবঢ়াইছে কিন্তু সেই সকলো ধৰণৰ পৰামৰ্শ আমি সংগ্ৰামী কাৰ্যসূচীৰ যোগেদি সমাধান কৰা আমি বাট উলিয়াব পাৰিম বা বিভিন্ন ধৰণৰ পৰিকল্পনাৰ যোগেদি অৰ্থনৈতিক বিষয় সামাজিক বিষয়সমূহৰ সমাধানৰ বাট আমি নিশ্চিতভাৱে পৰৱৰ্তী দিনত ৰাজনৈতিকভাৱে আমি উলিয়াবৰ কাৰণে নিশ্চয় পথ উলিয়াব পাৰিম কিন্তু আজি মূল বিষয়টো হ'ল যিটো ৰাজনৈতিক বিষয় সেই ৰাজনৈতিক দিশত কমিটিয়ে এটা প্ৰস্তাৱ আগবঢ়াইছে প্ৰস্তাৱ অনুসৰি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে অসমত এটা বিকল্প আঞ্চলিকতাবাদী গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আচলতে ঘোষণা কৰাৰ যিটো প্ৰয়োজনীয়তা বা এইটো আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথা এই পৰামৰ্শদাতা সমিতিয়ে অতি স্পষ্ট ৰূপত উল্লেখ কৰিছে আৰু এই সকলো ৰাজনৈতিক দিশ তেখেতসকলে চালি জাৰি চাই বিভিন্ন ধৰণৰ বিষয় উত্থাপন কৰিছে বিশেষকৈ বিগত সময়ছোৱাত যিটো ক্ষমতা কেন্দ্ৰিক আপোচৰ ৰাজনীতিৰ যোগেদি অসমৰ জাতীয় স্বাৰ্থ জলাঞ্জলি দিয়া হৈছে সেই যিটো তেওঁলোকৰ এটা ক্ষমতা কেন্দ্ৰিক আপোচকামী দৰ্শনৰ বিপৰীতে অসমৰ জনগণক এক প্ৰগতিশীল ৰাজনৈতিক আঞ্চলিক ৰাজনৈতিক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ য'ত সমাধানৰ বাট ওলায় য'ত আমি জাতিৰ সত্তাটোক সুৰক্ষিতভাৱে আমি জীয়াই ৰাখিব পাৰোঁ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে তেওঁলোকে শক্তিশালীভাৱে ইয়াত পোষকতা কৰিছে তাৰ লগে লগে জাতীয়তাবাদৰ আদৰ্শত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক এটা আন্দোলন একো সংগ্ৰামৰ ৰূপত এটা আগবঢ়াই লৈ যোৱাৰ তেওঁলোকে পোষকতা কৰিছে য'ত বিভিন্ন খিলঞ্জীয়া জাতিসত্তা খিলঞ্জীয়া জনগোষ্ঠী চাহ জনজাতি আদিবাসী জনজাতীয় অজনজাতীয় লোক সংখ্যালঘু সম্প্ৰদায় সকলোকে যিটো ইনক্লুচিভ যিটো পলিটিক্সৰ যিটো চিন্তা য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ যিটো পোষকতা কৰি থকা হৈছে সেইটোক আধাৰ হিচাপে লোৱাৰ কথা উল্লেখ কৰিছে কাৰণ সাম্প্ৰতিক সময়ত ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ যিটো মূল এজেণ্ডা ধৰ্মীয় মেৰুকৰণ সাম্প্ৰদায়িক মেৰু বিভাজনৰ যোগেদি ভোট বেংকৰ এটা পৰিৱেশ সৃষ্টি কৰি সমাজত জাতীয় জীৱনৰ যিটো সমন্বয় সেই সমন্বয়ৰ ভেটি থান-বান কৰাৰ যিটো চিন্তা সেই চিন্তাক নাইকিয়া কৰি অসমত সমন্বয়ক আধাৰ হিচাপে লৈ এটা সুস্থ জাতীয়তাবাদৰ আধাৰত যাতে ৰাজনৈতিক এটা যাত্ৰা বা সংগ্ৰাম আগবাঢ়ি যাব পাৰে এই কথা পৰামৰ্শদাতা সমিতিয়ে পোষকতা কৰিছে ক্ষুদ্ৰ জাতিসত্তাৰ অধিকাৰৰ কথা ইয়াত উল্লেখ কৰিছে তাৰ লগে লগে শিশু মহিলা সকলোৱে তেওঁলোকৰ অধিকাৰ আৰু পুনৰ সংযুক্ত হৈছো ঋতুস্মিন শৰ্মাৰ সৈতে ঋতুস্মিন শৰ্মাৰ ৰাজনৈতিক প্ৰস্তাৱত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে হয় তেওঁলোকে যি উল্লেখ কৰিছে সেয়া মই এবাৰ পঢ়ি দিছোঁ আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা পৰামৰ্শদাতা সমিতিয়ে কি পৰামৰ্শ দিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গঠন কৰি দিয়া অসম পৰামৰ্শদাতা কমিটিয়ে ৰাজ্যখনৰ সমস্যাসমূহৰ যুক্তিনিষ্ঠ বিশ্লেষণৰ অন্তত দুয়োটা সংগঠনক এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ ততালিকে ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক কামসমূহ শীঘ্ৰে আৰম্ভ কৰিবলৈ এখন আহ্বায়ক কমিটি গঠন কৰিবলৈ পৰামৰ্শ দিছে লগতে তেওঁলোকে উল্লেখ কৰিছে দেশৰ সংবিধান আৰু ফেডাৰেল গাঁথনিৰ গণ্ডিৰ ভিতৰত থাকি বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ চিন্তা ভাৱনা আৰু কাম কাজৰ মূল মন্ত্ৰ হোৱা উচিত আসাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ অৰ্থাৎ অসম প্ৰথম সদায় আৰু চিৰদিন যিখন আহ্বায়ক কমিটি গঠন কৰিব খুজিছে
তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যুটীয়াভাৱে অসম পৰামৰ্শত এটা কমিটি গঠন কৰিছিল অসমৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক দিশত পৰামৰ্শ দিবলৈ কমিটিখন গঠন কৰা হৈছিল ডক্টৰ নগেন শইকীয়া পদ্মশ্ৰী ডক্টৰ অৰূপ কুমাৰ দত্ত উপদেষ্টা ডক্টৰ কৃষ্ণ কুমাৰ ভট্টাচাৰ্য বসন্ত ডেকাক আহ্বায়ক হিচাপে দায়িত্ব ল'বলৈ আমি অনুৰোধ কৰা হৈছিল আৰু সেই দায়িত্ব তেওঁলোকে লৈছিল গতিকে দেখছে নিশ্চিত পৰামৰ্শদাতা সমিতিয়ে ইতিমধ্যেই পৰামৰ্শ দিলে নতুন আঞ্চলিক দল লাগে অগপক তীব্ৰভাৱে ভৰ্ৎসনা কৰিছে বিজেপিৰ সৈতে হাত মিলোৱাৰ বাবে ৰাষ্ট্ৰই অসমৰ ভূখণ্ডক আজি সংঘাত আৰু লুণ্ঠনৰ আখৰা ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে এনে অৱস্থাত পৰিত্ৰাণৰ এটাই উপায় বুলি তেওঁলোকে উল্লেখ কৰি কৈছে ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰাম আমাক লাগে অসমবাসীক এনে কদৰ্য স্থিতিৰ পৰা স্থায়ীভাৱে উদ্ধাৰ কৰিবলৈ জাতীয়তাবাদৰ আদৰ্শত আপোচহীন আঞ্চলিক ৰাজনৈতিক দল ৰাজনৈতিক আন্দোলনৰ এতিয়া প্ৰয়োজন হৈ পৰিছে সমান্তৰালভাৱে ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামক গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে গতিকে দেখছে আমি এই মুহূৰ্তত ক'ব পাৰোঁ পৰামৰ্শদাতা সমিতিয়ে ইতিমধ্যে পৰামৰ্শ দিছে যে ৰাজনৈতিক দল লাগে আৰু অতি তৎকালে আহ্বায়ক কমিটিখন গঠন কৰিবলৈ পৰামৰ্শ দিছে আজি আহ্বায়ক কমিটি হয়তো গঠন হ'ব অতি শীঘ্ৰেই আছু আৰু এজেএছবি দল আমি দেখিম হয় ঋতুস্মিন এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ বাতৰিটো আমাৰ দৰ্শকসকলক পুনৰবাৰ জনাইছে যে এটা মূল মন্ত্ৰ দিয়া হৈছে আসাম ফাৰ্ষ্ট অসম সদায় প্ৰথম এই মূল মন্ত্ৰ দিয়া হৈছে ৰাজনৈতিক প্ৰস্তাৱত এই কথা উল্লেখ কৰা হৈছে আৰু এই মুহূৰ্তত আমি এই ব্ৰেকিং নিউজটো টাইম 8ৰ দৰ্শকসকলক জনাই আছো যে নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ যি কথা কৈ থকা হৈছিল এজেৱাইচিপি আৰচুৰ নেতৃত্বত সেই ৰাজনৈতিক শক্তি বৰ্তমান আত্মপ্ৰকাশ কৰা হৈছে ৰাজনৈতিক প্ৰস্তাৱত কি আছে সবিস্তাৰে আমাৰ সম্পাদক ঋতুস্মিন শৰ্মাই কৈছে আৰু তাত উল্লেখ কৰা হৈছে যে আসাম ফাৰ্ষ্ট অসম সদায় প্ৰথম এইটো মূল মন্ত্ৰ হিচাপে লৈ আগবঢ়াৰ কথা কোৱা হৈছে এই ৰাজনৈতিক প্ৰস্তাৱত আৰু ইতিমধ্যে এই যি আঞ্চলিক ৰাজনৈতিক শক্তি আছে সেই ৰাজনৈতিক শক্তি ইতিমধ্যে ৰাজ্যত আত্মপ্ৰকাশ হৈছে 4 দিনৰ ভিতৰতে অংকুৰিত হ'ব নতুন ৰাজনৈতিক দল এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো 15 ছেপ্টেম্বৰৰ ভিতৰত ৰাজহুৱা কৰা হ'ব দলৰ নাম ব্ৰেকিং নিউজ কেইবাটাও ব্ৰেকিং নিউজ আমাৰ হাতলৈ আহিছে যে নতুন ৰাজনৈতিক শক্তিটোৰ কি নাম হ'ব 15 ছেপ্টেম্বৰৰ ভিতৰতে ইয়াত নাম ঘোষণা কৰা হ'ব আৰু মুখ্য আহ্বায়ক যি দুজন আছে তেওঁলোকে ইয়াৰ সম্পূৰ্ণ যি ৰূপৰেখা আছে ৰূপৰেখা প্ৰস্তুত কৰিব দীপাংকৰ নাথে এই কথা উল্লেখ কৰিছে সংবাদ মেলত এই কথাত উল্লেখ কৰা হৈছে আৰু 4 দিনৰ ভিতৰতে অংকুৰিত হ'ব নতুন ৰাজনৈতিক দল 15 ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত নতুন ৰাজনৈতিক দলৰ নামাকৰণৰ যি দল আছে তাৰ নাম কি হ'ব সেইটো ঘোষণা কৰা হ'ব পুনৰ সংযুক্ত হৈছো ঋতুস্মিন শৰ্মাৰ সৈতে হয় এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং যে আৰু মাত্ৰ 4টা দিনৰ ভিতৰত নতুন ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলক লৈ আটাইতকৈ বেছি বহুলভাৱে চৰ্চিত হৈছে সেই ৰাজনৈতিক দলটো আছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একত্ৰিত ৰাজনৈতিক দল আৰু সেই ৰাজনৈতিক দলটো আৰু 4 দিনৰ ভিতৰত অংকুৰিত হ'ব আৰু 4টা দিনৰ ভিতৰত এই ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰা হ'ব আহ্বায়ক ইতিমধ্যে স্থিৰ কৰা হৈছে আৰু 4টা দিনৰ ভিতৰত অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পূৰ্বে অসমত এটা নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিব এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ আৰু বিগ ব্ৰেকিং সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম গণ পৰিষদৰ পিছত প্ৰায় 35 বছৰ পিছত পুনৰ এটা ৰাজনৈতিক দল গঠন কৰিব আৰু মাত্ৰ 4টা দিনৰ ভিতৰত এই ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰা হ'ব আৰু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এই ব্ৰেকিং নিউজটো আমি আপোনালোকক জনাব ওলাইছো আৰু সেইটো হৈছে অসম প্ৰথম সদায় আৰু চিৰদিন এইটো মূল মন্ত্ৰ লোৱা হৈছে আসাম ফাৰ্ষ্ট বুলি কোৱা হৈছে সদায় আৰু চিৰদিন অসমে প্ৰথম এইটো মূল মন্ত্ৰ লৈ নতুন ৰাজনৈতিক দলটো গঠনৰ যি কুচকাৱাজ আছে সেই কুচকাৱাজ বৰ্তমান সম্পূৰ্ণ কৰা হৈছে আৰু মূল মন্ত্ৰ হৈছে অসম ফাৰ্ষ্ট আৰু আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে আসাম ফাৰ্ষ্ট মূল মন্ত্ৰ লৈ নতুন ৰাজনৈতিক দলটো আহিব 4 দিনৰ ভিতৰতে নতুন ৰাজনৈতিক দলৰ যি নামাকৰণ আছে নামাকৰণ ঘোষণা কৰা হ'ব কি নাম হ'ব 15 ছেপ্টেম্বৰৰ ভিতৰতে ঘোষণা কৰা হ'ব আৰু অসম প্ৰথম এইটো মূল মন্ত্ৰ হ'ব নতুন আঞ্চলিক ৰাজনৈতিক শক্তিটোৰ সৈতে আসাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ অসম প্ৰথম সদায় আৰু চিৰদিন এইটোৱে হ'ব নতুন দলটোৰ মূল মন্ত্ৰ 4 দিনৰ ভিতৰত দেখছেট আহি আছে নতুন ৰাজনৈতিক দল আৰু এই মুহূৰ্তত পুনৰ আমি এই ব্ৰেকিং নিউজটো টাইম 8ৰ দৰ্শকসকলক জনাইছো যে আছু এজেৱাইচিপিৰ নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ আত্মপ্ৰকাশ হৈছে আসাম ফাৰ্ষ্ট মূল মন্ত্ৰ লৈ এই ৰাজনৈতিক শক্তিটোৰ আত্মপ্ৰকাশ কৰা হৈছে আৰু খুব সোনকালে অতি সোনকালে 4 দিনৰ ভিতৰতে নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰা হ'ব 15 ছেপ্টেম্বৰৰ ভিতৰত নতুন ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰা হ'ব আৰু মূল মন্ত্ৰ হৈছে অসম প্ৰথম
অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাম্প্ৰতিক সময়ত অসমৰ জাতীয় জীৱনৰ সংকট, এই সংকট নিৰসন বা এই সংকট কেনেকৈ আমি সমাধান কৰিব পাৰোঁ, জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত কেনেকৈ নিশ্চিত কৰিব পাৰোঁ, এটা জাতি হিচাপে পৃথিৱীত জীয়াই থাকিবলৈ লগা যিবোৰ মূল অৱলম্বন শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক যিবোৰ মূল বিষয় আছে, এই বিষয়বোৰৰ সম্পৰ্কত পৰৱৰ্তী দিনত জাতীয় জীৱনে ল'ব লগা যিবোৰ দায়িত্ব বা যিবোৰ ৰূপৰেখা অংকন কৰাৰ প্ৰয়োজনীয়তা আছে, সেই সম্পৰ্কত আমাক পৰামৰ্শ দিবৰ কাৰণে অসম পৰামৰ্শদাতা সমিতি আমি গঠন কৰিছিলোঁ। আৰু আন সকলো বিষয়ত তেওঁলোকে মূল গোটেই পৰামৰ্শসমূহ তেওঁলোকে আগবঢ়াইছে, কিন্তু সেই সকলো ধৰণৰ পৰামৰ্শ আমি সংগ্ৰামী কাৰ্যসূচীৰ যোগেদি সমাধান কৰা আমি বাট উলিয়াব পাৰিম বা বিভিন্ন ধৰণৰ পৰিকল্পনাৰ যোগেদি অৰ্থনৈতিক বিষয়, সামাজিক বিষয়সমূহৰ সমাধানৰ বাট আমি নিশ্চিতভাৱে পৰৱৰ্তী দিনত ৰাজনৈতিকভাৱে আমি উলিয়াবৰ কাৰণে নিশ্চয় পথ উলিয়াব পাৰিম। কিন্তু আজি মূল বিষয়টো হ'ল যিটো ৰাজনৈতিক বিষয়, সেই ৰাজনৈতিক দিশত কমিটিয়ে এটা প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱ অনুসৰি ছাত্ৰ সন্থ যুৱ ছাত্ৰ পৰিষদে অসমত এটা বিকল্প আঞ্চলিকতাবাদী গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আচলতে ঘোষণা কৰাৰ যিটো প্ৰয়োজনীয়তা বা এইটো আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথা এই পৰামৰ্শদাতা সমিতিয়ে অতি স্পষ্ট ৰূপত উল্লেখ কৰিছে। আৰু এই সকলো ৰাজনৈতিক দিশ তেখেতসকলে চালি জাৰি চাই বিভিন্ন ধৰণৰ বিষয়াত উত্থাপন কৰিছে। বিশেষকৈ বিগত সময়ছোৱাত যিটো ক্ষমতাকেন্দ্ৰিক আপোচৰ ৰাজনীতিৰ যোগেদি অসমৰ জাতীয় স্বাৰ্থ জলাঞ্জলি দিয়া হৈছে, সেই যিটো তেওঁলোকৰ এটা ক্ষমতাকেন্দ্ৰিক আপোচকামী দৰ্শনৰ বিপৰীতে অসমৰ জনগণক এক প্ৰগতিশীল ৰাজনৈতিক আঞ্চলিক ৰাজনৈতিক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, য'ত সমাধানৰ বাট ওলায়, য'ত আমি জাতিসত্তাটোক সুৰক্ষিতভাৱে আমি জীয়াই ৰাখিব পাৰোঁ, আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে তেওঁলোকে শক্তিশালীভাৱে ইয়াত পোষকতা কৰিছে। তাৰ লগে লগে জাতীয়তাবাদৰ আদৰ্শত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক এটা আন্দোলন, এইটো সংগ্ৰামৰ ৰূপত এটা আগবঢ়াই লৈ যোৱাৰ তেওঁলোকে পোষকতা কৰিছে, য'ত বিভিন্ন খিলঞ্জীয়া জাতিসত্তা, খিলঞ্জীয়া জনগোষ্ঠী, চাহ জনজাতি, আদিবাসী, জনজাতীয়, অজনজাতীয় লোক, সংখ্যালঘু সম্প্ৰদায় সকলোকে যিটো ইনক্লুচিভ যিটো পলিটিক্সৰ যিটো চিন্তা, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ যিটো পোষকতা কৰি থকা হৈছে, সেইটোক আধাৰ হিচাপে লোৱাৰ কথা উল্লেখ কৰিছে। কাৰণ সাম্প্ৰতিক সময়ত ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ যিটো মূল এজেণ্ডা ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িক মেৰু বিভাজনৰ যোগেদি ভোট বেংকৰ এটা পৰিৱেশ সৃষ্টি কৰি সমাজত জাতীয় জীৱনৰ যিটো সমন্বয়, সেই সমন্বয়ৰ ভেটি থান বান কৰাৰ যিটো চিন্তা, সেই চিন্তাক নাইকিয়া কৰি অসমত সমন্বয়ক আধাৰ হিচাপে লৈ এটা সুস্থ জাতীয়তাবাদৰ আধাৰত যাতে ৰাজনৈতিক এটা যাত্ৰা বা সংগ্ৰাম আগবাঢ়ি যাব পাৰে, এই কথা পৰামৰ্শদাতা সমিতিয়ে পোষকতা কৰিছে। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ অধিকাৰৰ কথা ইয়াত উল্লেখ কৰিছে। তাৰ লগে লগে শিশু, মহিলা সকলোৱে তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ সুৰক্ষা যাতে সুনিশ্চিত হয়, এই কথা স্পষ্ট ৰূপত উল্লেখ কৰিছে। অসম চুক্তিৰ 6 নম্বৰ দফা আধাৰ হিচাপে লৈ এই দফাৰ যিসমূহ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো পৰৱৰ্তী দিনত ৰাজনৈতিক যিটো যাত্ৰা, এই যাত্ৰাত এটা শক্তিশালী দিশত আগবঢ়াই যোৱাৰ কথাও পোষকতা কৰিছে। গতিকে আমি দেশৰ যিটো সংবিধান আৰু ইয়াৰ যিটো ফেডাৰেল গাঁথনি, এই গাঁথনিৰ অধীনত থাকি বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ মূল চিন্তা চেতনা বা কাম কাজৰ মূল মন্ত্ৰ আচলতে ঠিক কৰি দিছে তেওঁলোকে, যিটো কথা আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ প্ৰণিধানযোগ্য, আছাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ, অসম প্ৰথম সদায় আৰু চিৰদিন। এইটোৱেই মূল শক্তি, এই স্ক্ৰিপ্টটোক লৈয়ে পৰৱৰ্তী দিনত ৰাজনৈতিক যিটো যাত্ৰা আৰম্ভ হ'ব। যদিও আমি অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি অৰাজনৈতিক স্বতন্ত্ৰ চৰিত্ৰ যিহেতু আমি সুৰক্ষিত অৱস্থাত ৰাখিম, সেইকাৰণে আমি প্ৰাৰম্ভিক পৰ্যায়ত মুখ্য আহ্বায়কৰ দায়িত্ব আমি সন্মানীয় শিক্ষক গুৰু দুগৰাকীৰ হাতত আমি অৰ্পণ কৰিছোঁ। পৰৱৰ্তী দিনত তেখেতসকলে এই কাম কাজ আগবঢ়াই লৈ যাব আৰু ৰাজনৈতিক যিটো কাম কাজ পৰৱৰ্তী দিনত অতি শক্তিশালী ৰূপত পৰিকল্পিত ৰূপত আগবাঢ়িব। অৰ্থাৎ নন পলিটিকেল ইনিচিয়েটিভ যিটো আমি ল'ব লাগে ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে এইটো সমাপন হৈছে। পলিটিকেল যিবোৰ কথা বতৰা সন্মানীয় শিক্ষাগুৰু কৃষ্ণগোপাল ভট্ট ছাৰ আৰু বসন্ত ডেকা ছাৰ পৰৱৰ্তী দিনত পূৰ্ণ